নমস্কাৰ, মই হলো সূত্ৰধাৰ। সত্ৰীয়া সংস্কৃতি আৰু অংকীয়া ভাওনাৰ এক অপৰিহাৰ্য চৰিত্ৰ, যিজনে একেদৰে গায়ক, নৰ্তক, ঘোষক আৰু পৰিস্থিতি ব্যাখ্যাকাৰী। নাটকৰ পাতনি নৃত্যৰে প্ৰদৰ্শন কৰি কাহিনীবোৰ দৰ্শকৰ আগত দাঙি ধৰি সহজ সৰল কৰি তোলে। গতিকে সূত্ৰধাৰৰ বিষয়ে আপোনালোক সকলোৱে পৰিচিত। আজি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ অসমৰ প্ৰথম মহিলা শ্বহীদ মাংৰি উৰাঙৰ কাহিনী। অসমৰ স্বাধীনতা সংগ্ৰামীসকল ভাৰতৰ স্বাধীনতা আন্দোলনৰ অবিচ্ছেদ্য অংগ, যিয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিছিল। সেই মহান ব্যক্তিসকলে অসমত আন্দোলনৰ নেতৃত্ব দিছিল। তেওঁলোকৰ ত্যাগ আৰু বলিদান স্মৰণীয়। অসমবাসীৰ লগতে ভাৰতবাসীয়ে সদায় ঋণী হৈ থাকিব। শ্বহীদ বীৰ বীৰাংগনাসকলৰ সন্মান আৰু শ্ৰদ্ধা জনাই অসমৰ প্ৰথম মহিলা শ্বহীদ মাংৰি উৰাং। জানিব পৰা মতে হাজাৰী জিলাৰ অতি দুখীয়া আদিবাসী গাঁৱত অতি দৰিদ্ৰ পৰিয়ালত এজনী ছোৱালীৰ জন্ম হয়। নাম আছিল মাংৰি উৰাং। অতি দুখ কষ্টৰ মাজতে মাংৰি ডাঙৰ হৈ সুন্দৰ গাভৰু এজনী হৈ পৰিল। চকুত লগা বাবে তাইক সকলোৱে মৰমতে দেখিলে মাত দি যায়। লাজকুৰীয়া স্বামীয়ে তাইক সকলোৰে লগত সহজ হৈ পৰে। এদিন সিহঁতৰ গাঁৱলৈ আহি থকা এজন মহৰী তাই মাত এষাৰ লগালে। মহৰীও তাইক দেখি নিজে আগবাঢ়ি আহি তাইৰ লগত কথা পাতিব ধৰিলে। কিরে মাংরি, এই গাঁওখনত কি কৰি থাকিবি? চল মোৰ সঙ্গে চল, তোক ৰাণী বনাই দিম ৰে। কি ৰাণী? মোক ৰাণী বনালে ৰজাও লাগিব। ৰজা জানো আনি দিব পাৰিবি? হ'ব দে, ৰজাও বিচাৰি দিম। মোৰ লগত গ'লে চব খোজ পাবি। পিছে ককাই মোক বেচিবলৈ নিনিয়াতো? দে, মানুহ বেচা মানুহ নাই ৰে। মই কষ্ট কৰা ভাল মানুহ ৰে। মোক এবাৰ বিশ্বাস কৰি চা ৰে মাংৰি, তোৰ লাইফ মই বনাই দিম। তই কি বুজিবি, এই গাঁৱৰ মানুহবোৰে মোক বিচাৰি ফুৰে। মই বৰ বিধি মানুহ ৰে, তই নাই বুজিবি। মানুষের অভাব নাই মোৰ। মোকে দেখিলে মানুহে নিজে নিজে কাম বিচাৰি আহে। তই দুখীয়া গরিব আৰু ভাল চকুৰি ৰে, সেইবাবে তোক নিজে আহি কৈছো, বল মোৰ লগতে বল। অকমান ভাবি চাওঁ নেকি ককাই? কিমান ভাবি থাকিবি? যোৱা মাহতে তোক কৈছিলো, এক মাস ভাবি দিয়েছো। দুদিনমানৰ পাছত যাওঁ নেকি ককাই? পলমকৈ গলেও যোৱা, সোনকালে গলেও যোৱা। এবাৰ এই গাঁওখন এৰি যাবলৈ মন মেলিছে যেতিয়া পলম কৰি থাকিলে কি হব? মিছাতে সময়হে নষ্ট হব আৰু শুভ কামত দেৰি কৰিব নালাগে। চল চল, এতিয়া চল। এতিয়া গলে কাম পাম জানো ককাই? তই বৰ কথা যদি থাকৰে, কি কাম পোৱা তাকে কৰিবি। হ'ব ককাই, মোৰ ভাগ্যত যি আছে তাকেই হ'ব। মুঠতে অহাকালি তোৰ লগত যাম। গাঁৱৰ সহজ সৰল এজনী ছোৱালী, মনত যে কিমান হেঁপাহ। নতুন ঠাই, নতুন আশা, নিজ কৰ্ম সংস্থাপনৰ জৰিয়তে এটি নতুন জীৱনৰ সন্ধান লৈ অনেক সপোন বুকুত বান্ধি বাস্তৱত ৰূপায়ণ কৰিব। কল্পনাৰ সাগৰত দূৰ কৰি মহৰীৰ মিছা কথাবোৰ শুনি থাকে আৰু এনেকৈ আহি আহি অসম পালেহি।
বদমাশ কি হুজুর বিকাইছে নাই মারিবি হুজুর নাই মারিবি হুজুর নাই মারিবি রে চুপ মানে না নাই মারিবি মারিস না নাই মারিবি আমাকে ঘুরি দিলি কিন্তু কাম না হুজুর নাই মারিবি রে কামত পাটি মারিলে এনে অবস্থা হব কইবি সব মজদুর শ্রমিক সব কাম করা মজুরি দিয়ে সরকারে হ্যাঁ পাট নকলি ফল ফল তো ঘুরে পড়বি হ্যাঁ বদমাস করবার তো হত মই বদমাস তো আরে দারোগা সাহেব কি হইল রে আমার মানুষটাকে কিরকম মারছো মরিয়া যাব রে হাত জোর করকে বলছি মাফ করে দাও দারোগা সাহেব মাফ করে দাও আরে সম্পা কি বদমাস রে কাম ন করে তার কথা কোনে জানে কি বাগানত পুরি বলে যোৱাকালি সর্দারে বদমাস শ্রমিক আনিব গৈছে তাক মই লক্ষ্য কৰি আছো আরে বাগানৰ দায়িত্ব মোক দিছে কি রে বুধুর তোকে কিমান বুঝাম রে নাই রে সম্পা মোক ভুল নাই বুজিবি রে এদিনা বাগা চাহাবৰ চাবুকাৰ টুপ কৰিছিল আজি পিছে মনত থাকি যাব ন দাৰোগাৰ নাথিৰ খুব খুচি ৰঙা পৰি গ'ল কামত ভাটি মাৰিলে এনেকুৱা অৱস্থা হ'ব কথাতে আছে নহয় কষ্ট কৰিলে ৰত্ন পায় সদায় বনাই ঘূৰি ফুৰিলে এনে শিক্ষা পায় নাই চাহাব আৰু নাই কৰিম নে নাই মাৰিবি যা চম্পা ইয়াৰ পৰা লৈ যা লৈ যা হব সাহেব চল চল মোৰ কথা নাই শুনলে এরকম অবস্থা হব তই মরবি লগতে মোকো মারবি বাগানত কাম নাই করলে আমার ঘর রেশন কি রকম আইব রে বুধু বুঝিস না মারে আমার গান বিস্তা মারতে চাই তো বিলাতি পানি বিচারি গার বিস্তা কম করতে গার বিস্তা বাড়িয়ে করল রে শান্তি নাই রে মোর শান্তি নাই কি হব রে মানুষটার লগত মোর তোর কসম রে চম্পা আজির পরে পানিটা ছাড়িয়া দিব এটা ভাল মানুষ হবে রে চম্পা চিন্তা নাই করবি রে চম্পা নাই করবি চুপ থাক তোর মুক্তার কোনো ভরসা নাই রে কি রকম দিয়ে থাকি বাগানত কাম না করলে ঘর রেশন কি রকম আনিম বগা সাহাবে এরকম দেখলে গাছ থেকে খেদাই দেব রে একদম সাবধান থাকবি রে বুধুর নাই হলে তোকে ছাড়িয়ে দেব মোর চম্পা রে নাই ছাড়িবি রে মোকে নাই ছাড়িবি ইমান কষ্ট এইবোৰ কামত কি কৰিবি ৰে মাংৰি কষ্ট কৰিবই লাগি আমাক চালান দি লৈ আহিছে সিহঁতৰ কথাতে উঠা বহা কৰিব লাগিব মাত মাতাৰ অধিকাৰ নাই ৰে আমাৰ Hey, you! Buster! Move! You lady! साहब सुबह से बात तोड़ते तोड़ते मेरा सर घूम रहा है थोड़ा पानी पीने जाऊं क्या साहब No water! Only water! ব্রিটিশ সাহেব আমি বহুত কষ্ট করি এনেকৈ কেনেকৈ কাম করি ভূতে বিয়াহে রোদে বৰষুণে আমি মানুষ জন্তু নহয় You stupid! Nonsense! You are... মাফি নাই কান্দিবি মাংৰি আমাৰ গাবোৰ মাৰ খাই খাই টান হৈ গৈছে এতিয়া মাৰিলেও কোনো অচৰেই নহয় তইও লাহে লাহে শিকি যাবি দে দুখবোৰ সহিবলৈ মন বেয়া নাই কৰিবি ভাল দিন আহিব দে কন্দা কটাবোৰ নকৰিবি কষ্টৰ মাজতে জীয়াই থাকিব লাগিব দে আমি মাংৰি এতিয়া হাঁহি দে মাংৰিয়ে বুজি পালে মুহুৰীয়ে তাইক কুচুলাই লৈ চৰ্দাৰক গতাই দিলে বুলি তাইৰ সোণালী সপোনবোৰ ভাঙি চৌমাৰ হৈ গ'ল যি আশা বুকুত বান্ধি লৈ আহিছিল সেইবোৰ সকলো সপোন হৈয়ে থাকে খং কৰিও নিজকে শান্ত কৰিবলৈ শিকিলে লগতে তাই বুজি পালে বাগানত থাকিলে যিকোনো পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব বাগানৰ সৰু সুৰা কথা তাই মাত মাতিবলৈকো শিকিলে শ্ৰমিকসকলৰ হকে কাম কৰিবলৈ ধৰিলে
লগতে নিজকে বুজালে এয়াই জীৱন। আন ধৰণৰ মাজতো যেনেকৈ যোগান পাৰ তৰাৰ স্বীকৃতি বিচাৰি পোৱা যায়, ঠিক তেনেকৈ প্ৰতিটো কঠিন পৰিস্থিতিৰ মাজতো সুখৰ সৰু সুৰা মুহূৰ্তবোৰ আমি নিজে বিচাৰি উলিয়াব লাগিব।
Mangri, you are looking very beautiful. একো বুজা নাই ব্ৰিটিছ চাহাব একো বুজা নাই বাগিচাত কাম নাই কৰিম চাহাব কি হ'ল তহঁতৰ কেইদিনমানৰ পৰা তহঁতক চকু দি আছো বৰ হুলস্থুল কৰি আছ কি হৈছে তহঁতৰ নাই বাগিচাত কাম নাই কৰিম চাহাব কাম না কৰিলে কি খাবি হা ঘৰত ৰেচন কৰ পৰা আনিবি ৰে ইমান উগ্ৰ নহবিচোন মাথাটো অলপ ঠাণ্ডা উগ্ৰ হোৱা নাই ৰে চাহাব সৎ কথা কৈছো আমাৰ কাম কাজ কৰিম কিন্তু ব্ৰিটিছ চাহাবক ক'ব লাগিব আমাৰ দুখ কষ্টৰ কথা শ্ৰমিক গোলাম নহয় মাৰ খাবলৈ অহা নাই ইয়াত কাম কৰিবলৈ আহিছো কাম কৰতেহে আহিছে আমি কাম বন্ধ হ'ব আমাৰ চবৰ গাত হাত দিলে কাম বন্ধ নাই কৰিবি সব ঠিক পথে করে যাবি তহঁতে চিন্তা না করবি তহঁতে মুখ বন্ধ করকে হাতের জাদু দেখাবি 15 কেজি 20 কেজি জীবন পাল এই যে পাল তুলিবি সে বকর নাই করকে সিরিফ কাম করবি কাম ধৈর্য ধরবি ধৈৰ্য ধৰিছো কিন্তু সঁচা কথা মাক মাতিমে আমাৰ লগত অন্যায় হ'ব নিদিওঁ আৰু কাৰো লগত অন্যায় হোৱাটো সহ্য নকৰোঁ মাংনি দেখিছ দিনে দিনে বৰ সাহসী হৈ পৰিছে সৰু সুৰা যিকোনো কথাতে উগ্ৰ হৈ কাজিয়া কৰে ময়ো তাই বহুত মাৰপিট কৰিছিল তথাপিও সৰু ন শ্ৰমিক হৈ ইমান খাওঁ তাই এনেকৈ থাকিলে বাগৰৰ মানুহবোৰে আমাক ভয় নকৰিব কেতিয়াবা আমাকে মাৰিব যেন লাগিছে ব্ৰিটিছ চাহাবে চাবুকেৰে বহুতবাৰ মাৰিছে কিন্তু এই নতুন ব্ৰিটিছ চাহাবে এদিনে মাৰিছে এতিয়া তাইৰ কথা ক'লে খং নকৰি তাইক মৰমহে কৰে আৰু কেতিয়া মাংৰিৰ বিষয়ে ক'লে একে খবৰ তাইক মাৰিবলৈ বিচাৰি ফুৰিছে কিন্তু এতিয়া কথা বেলেগ চাহাবে মাংৰি বিলাতী মেম বনাব যেন লাগিছে আৰু বাগানত আহি তাই একেবাৰে ঘূৰি চাই থাকে তাই ৰূপ যৌৱন দেখি চাহাব একেবাৰে মটলিয়া হৈ পৰিছে মাংৰি মৰমতে মালতী বুলিহে মাতে যোৱাকালি চাহাবক কৈছো দূৰৰ পৰা চাই থাকিলে কি হ'ব তাইতো কোনো নাই আপুনিও অকলে থাকে আৰে জীৱন সাথী বনাই লওক মাংৰিও এতিয়া ব্ৰিটিছ চাহাবৰ লগত কথা পাতি থাকে যোৱাকালি ব্ৰিটিছ চাহাবৰ বাংলাতে থৈ আহিছে চাহাবৰ লগত থকা মানুহটো নাই সি গাঁৱত গৈছে মাংৰি কেইদিনমান তাতে থাকিব চাহাবক খোৱা লোৱাৰ দায়িত্ব তাই ল'ব মই চাহাবক কৈছো বাগানত বহুত মানুহ আছে মাংৰি চাহাবৰ বাংলাতে থাকিব লাগিব বৰ ভাল কথা মাংৰি বাগানত নাই থাকিলে বাগানৰ মানুহবোৰক ভয় দেখুৱাই আমি আমাৰ মধ্যে সিহঁতক খটাব পাৰিম বাকী আমাৰ ডেকা ল'ৰাবোৰকতো আমি কথা ক'বলৈ অথবা মাক মাতিবলৈ নোৱাৰা কৰি থৈছো নিজৰ কথাকে ভাবিবলৈ টাইম নাই সিহঁতকেইটাৰ কথা কি মাত মাতিব সিহঁতে বহুত আচ্ছা আৰু গাঁৱৰ মতা মানুহবোৰেও দিনটো ৰ'দত পাত তুলি থাকে সন্ধিয়া সুৰা আৰু কাণত ধৰিবৰ বাবে সিহঁতো নিচত মগ্ন সমাজত কি হৈছে কাৰো খবৰেই নাই जो हो रहा है अच्छे के लिए हो रहा है जादू बिलाती खुरा और कानीरी जादू रे कानीरी जादू अब जो होगा अच्छे के लिए होगा अब तो सब भी मर जाएगा और लाठी भी नहीं टूटेगा आज ही तो मजार पड़ती है भला चलो दरोगा साहब आज पड़ती मुझे कम चलो चाहवर कर जाओ सब कुछ पाई जा बोल हाँ ठीक কথা কৈছে সব कुछ পাই যাম তাতে পাই যাম বগা সাহাবের বাংলাত মাংরি চক্রান্ত করে রাখছে হাইরে তো জানিস না বাগানের লোক সবই জানে মই বলবে এই সব লোক ভালো মানুষ নাই রে রাক্ষস আছে বিলাতি সুরা আর কানির লোক দিয়ে আমাদের ছোকরা ছোকরির জীবন ধ্বংস করছে রে মই বলবো সব কুছ মাংরিকে বলবো কি বলবি না জলদি নাই করবি
চব দোষ আমাৰ ওপৰত সিহঁতৰ কথা মান্তি হৈ আহিলোঁ এতিয়া বুজিলোঁ এই বাগানত থকা ইমান সহজ নাই দেই খতম কৰি দিব সিহঁতে আমাৰ চবক আৰু শুনচোন এই বাৰ্তা কাকো নাই বলবি ৰে সময় আহিলে সব কুছ ঠিক হৈ যাব দাৰোগাৰ হাতত পিষ্টল আছে পিষ্টল সাৱধান থাকিবি একদম সাৱধান থাকিবি ৰে চম্পা বুধুর আমি বলবো নাই রে সাবধান থাকি এই আমার সেই শব্দ চল চল ঘরে যাই চল ধীরে ধীরে বল চল ঘরের বাত করে মাংলি সহজ মৰমতে যি কয় তাকে বিশ্বাস কৰি লয় ব্ৰিটিছ চাহাবৰ দাৰোগা আৰু চৰদাৰৰ ষড়যন্ত্ৰবোৰ তাই বুজি নাপালে মাংলিক ব্ৰিটিছ চাহাবৰ লগতে ব্যস্ত কৰি ৰাখিলে তাইও চম্পা বুধু আৰু বাগানৰ মানুহবোৰক লগ নোপোৱা হ'ল লগতে মাংলিয়ে বাগানৰ কাম এৰি ব্ৰিটিছ চাহাবৰ লগত থাকিবলৈ ধৰিলে তেনেকৈ থাকোঁতে ব্ৰিটিছ চাহাবৰ প্ৰতি আকৰ্ষণ বাঢ়ে তাইৰ প্ৰেমৰ অনুভূতি হ'ল ব্ৰিটিছৰ প্ৰতি থকা ঘৃণা নাইকিয়া হ'ল প্ৰেমে নিস্বাৰ্থভাৱে আশা আকাংক্ষা আৰু বিশ্বাস কঢ়িয়াই আনে তাইৰ সপোনবোৰ সজাবলৈ ধৰিলে ব্ৰিটিছ চাহাবে মাংলিক আপোন কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰি আপোন কৰাৰ সিদ্ধান্ত ব্যক্ত কৰি প্ৰতিশ্ৰুতিও দিলে জীৱনৰ সংগী কৰি ৰাখিব ধৰিলে তাই বিশ্বাসৰ সততাৰে চাহাবক আঁকোৱালি ল'লে আৰু এনেকৈ মাংলিক নতুন জীৱনৰ পাতনি মেলি মাংলি নাম সলনি হৈ মালতী মেম হ'ল সকলোৱে মাংলিক মালতী মেম বুলি মাতিবলৈ ধৰিলে এটি সুন্দৰ জীৱনৰ আৰম্ভণি হৈ লাহে লাহে ব্ৰিটিছ চাহাবৰ মৰমবোৰ সলনি হ'ল মালতীক বিভিন্ন অত্যাচাৰ কৰিবলৈ ল'লে মাৰ ধৰ খাই কিমান দিন থাকিব পাৰিব ব্ৰিটিছ চাহাবৰ লগত এনেকৈ এদিন মনৰ দুখত তাই গুচি আহিল বাগানলৈ আৰু বাগানত ব্যস্ত হৈ নিজ সন্তানক পোহপাল দি ডাঙৰ দীঘল কৰিবলৈ ধৰিলে মাতৃত্বৰ মমতাই তাই ব্ৰিটিছ চাহাবক পাহৰি পেলালে আৰু পুত্ৰৰ লগতে হাঁহি ধেমালিৰে জীৱন কটাবলৈ ধৰিলে আমাদের ময়না ঠিক কথা কয় না যদি বলে বলে রাম বলে দেখি বলরাম বলে যত রাধা রাধা সি বলে আধা আধা বলে আয়না বলে যে গয়না বাচ্চাটোক ইয়াৰ পৰা লৈ গ'ল মোৰ বাচ্চাটা গ'ল আমার মরমার বাচ্চাটা লই গেল রে লই গেল রে বিচাৰি যাওঁচোন
ইয়াৰ পৰা ক'ত যাবি ৰে বাল্টি আসাম দেশে চাইকে বাগানে গাছে ফলে সোনা পারে হারিয়ারি চাইকে বাগান মোরে ধনী কেনে যাব ছাড়ে আসা गाड़ी में चाप के साहबे आने रहे गाड़ी में चाप के घर बाड़ी छोड़े अली बागाने काम करते ले सोना रूपा पाते ले साहब के लो विदेश चली मोरे धनी जाबो हमरा गाने घूरी साहब के लो विदेश चली मोरे धनी जाबो हमरा Uria munda telenga maji sabat saura Uria munda telenga maji sabat saura Sobanile hoi gedi amra bagania notuna samia hariyali jaha ke bagan more dhani kaha jabo chare asam hariyali jaha ke bagan more dhani kaha jabo chare asam দেশে জনম পারি দেশে হাওয়া খারি দেশে জনম পারি দেশে হাওয়া খারি এইটাকে আপন দেশ বুঝাতে লাগে নাকি কেন সব রাজনীতি হারিয়ালি যাহাকে বাগান মোরে ধনী কে যাবে ছাড়িয়ে আসাম হারিয়ালি যাহাকে বাগান মোরে ধনী কে যাবে ছাড়িয়ে আসাম করম পূজা তুলস পূজা দুর্গা পূজা আমাদের করম পূজা তুলস পূজা দুর্গা পূজা আমাদের বহাতি হুতা হলো সবে গানের উপরে আমি কে আসাম দেশে বলে তালে ঝুমুর নাচে যা মোরে ধনী বিহু বিহু লাগেছে মোর গান বলে তালে ঝুমুর নাচে যা মোরে ধনী বিহু বিহু লাগেছে মোর গান বলে তালে ঝুমুর নাচে যা মোরে ধনী বিহু বিহু লাগেছে মোর গান বলে তালে ঝুমুর নাচে যা মোরে ধনী বিহু বিহু লাগেছে মোর গান ঢোলের তালে ঝুমুর নাচে যা মোরে ধনী বিহু বিহু লাগেছে মোর
যুবকরে চারিদিকে আন্দোলন চলছে ব্রিটিশ খেদার বৰ ভাল কথা আমাৰ ভাল দিন ঘূৰি আসব রে উল্লেখযোগ্য যে সেই সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰততে অসহযোগ আন্দোলনৰ সূচনা হৈছিল নন কপাৰেশ্যন মুভমেণ্ট অসমতো ইয়াৰ প্ৰভাৱ পৰিছিল অসমৰ চুকে কোণে থকা হিন্দু মুছলমানৰ ঐক্য আনহাতে ব্ৰিটিছ বৰ্জন বিদেশী সামগ্ৰী বৰ্জন খাদী আৰু চখাৰ প্ৰসাৰ আদি বিভিন্ন দাবীৰে আগবাঢ়িছিল লগতে মূল উদ্দেশ্য আছিল মাদক দ্ৰব্যৰ ব্যৱহাৰ বন্ধ কৰি সমাজখনক সুস্থ আৰু সবল কৰি তোলা যাতে স্বাধীনতা সংগ্ৰামত সকলোৱে অংশ ল'ব পাৰে সেই আন্দোলনত নাৰীসকলে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল লগতে গোবিন্দ চন্দ্ৰ বৰা তৰুণ ৰাম ফুকন নবীন চন্দ্ৰ বৰদলৈ আদিৰ নেতৃত্বত অসমত আন্দোলন তীব্ৰতৰ হৈছিল इस समय देश को एक दिशा देने की जरूरत है आप ठीक कह रहे हैं अकेला आदमी हमेशा मारा जाता है इसलिए एकजुट होने की शक्ति है आजाद भारत में सब समान होंगे सबका बराबर का अधिकार होगा ইফালে বাগানৰ চাৰিওফালে কানি আৰু বিৰাটী খুৰাৰ ৰংৰঙীয়া বেহা চলি আছিল চাহ বাগিচা সম্পদ ব্ৰিটিছ চৰকাৰে কৌশলেৰে কানি আৰু মদৰ প্ৰচলন কৰি শ্ৰমিকসকলক চাই মাতি ৰাখিছিল যাতে তেওঁলোকে ব্ৰিটিছৰ শোষণৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে স্বেচ্ছাসেৱকসকলে বাগিচাসমূহত মদ নিবাৰণী আন্দোলন আৰু নিচা বৰ্জনৰ বাবে প্ৰচাৰ চলাইছিল মদ আৰু কানি ব্যৱহাৰ বন্ধ কৰিব লাগে উঠি অহা নৱপ্ৰজন্ম লগতে মজদুৰ বনোৱাসকলক সৎপথত আনিব লাগে ৰাগিয়াল দ্ৰব্য সেৱনৰ পৰা বিৰত থাকিব লাগে গতিকে ৰাইজসকল স্বাধীন হৈ আমাৰ আন্দোলনত যোগদান কৰিব লাগে শক্তিশালী এখন সমাজ গঢ়িব লাগে এইবাৰ জনতা জাগিছে জাগিবই ব্ৰিটিছৰ শোষণৰ বিৰুদ্ধে দল বান্ধি ওলাই আহিছে আহিবই সুৰা আৰু কালি খুৱাই আমাক দুৰ্বল কৰিছ সচেতন হ'ব হ'ল ৰাইজ ময়ো চিঞৰিম ময়ো সংগ্ৰাম কৰিম অসমত আহি অসমতে চোহা ব্ৰিটিছ চবক এই মাংৰি উৰাণ আদিবাসী জাতি সহজ সৰল
অঞ্চলত ভ্ৰমণ কৰি মদ আৰু কানি নিবাৰণৰ কাৰণে সজাগতা শিবিৰ পাতিছে। কংগ্ৰেছৰ মানুহবোৰে গাঁৱৰ বিভিন্ন অঞ্চলত মদ আৰু কানি নিবাৰণৰ কাৰণে সজাগতা শিবিৰ পাতিছে, লগতে সেইবোৰৰ বিৰুদ্ধে আন্দোলনো কৰিছে। আমিও সেই আন্দোলনত যোগ দিম, বুজিছ? তুই কানি আৰু সুৰাৰ নিচাত নাই থাকিবি ৰে, দূৰত থাকিবি ৰে এইবোৰৰ। ঠিক কথা কৈছা, তই ঠিক কথা কৈছা চম্পা। আজিৰ পৰা মই এইবোৰ বৰ্জন কৰিলোঁ। দৰং জিলাৰ লালমাটি অঞ্চলত মদ আৰু কানিৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ প্ৰচেষ্টা অতি তীব্ৰতৰ হৈ পৰিছে। ইফালে ব্ৰিটিছ চৰকাৰৰ বাবেই আছিল এক ডাঙৰ অৰ্থনৈতিক ক্ষতি, লগতে বিদ্ৰোহ নীতি। সেয়েহে ব্ৰিটিছ প্ৰশাসন আৰু আৰক্ষীয়ে আন্দোলনকাৰীসকলক বাধা প্ৰদান কৰিছিল। অৱশেষত 1921 চনত বিদেশী সুৰা আৰু কানিৰ বিৰুদ্ধে যুঁজ দি ব্ৰিটিছৰ হাতত মাংৰি উৰাং ওৰফে মালতীবেন শ্বহীদ হৈছিল। অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব তেখেতৰ নাম। স্বাধীনতা আন্দোলনত ব্ৰিটিছৰ গুলীত প্ৰাণ আহুতি দিয়া মাংৰি উৰাঙক অসমৰ প্ৰথমগৰাকী মহিলা শ্বহীদ হিচাপে গণ্য কৰা হৈছিল। অদম্য সাহসী আৰু সৰব নেত্ৰী বাগানীয়া বীৰাংগনা আকৌ এবাৰ নমন কৰি এই নাটকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल गंगा विंध्य हिमाचल
अंगना में जागे तब शुभ आशीष मांगे गाहे